নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ' এটিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম নিয়মিতভাৱে আখৰোট সেৱন কৰিলে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰিব পাৰি। আখৰোট হৈছে এবিধ বাদাম আৰু বাদাম হৈছে আমাৰ সুস্বাস্থ্য ৰক্ষাৰ বাবে এবিধ অতি উৎকৃষ্ট ফল বা উৎকৃষ্ট খাদ্য। আখৰোট সাধাৰণতে দুবিধ থাকে, এবিধৰ ৰং ক'লা আৰু আনবিধৰ ৰং হৈছে বাদামী। দুয়োবিধ আখৰোটতে যথেষ্ট পৰিমাণে পুষ্টিদ্ৰব্য থাকে আৰু এই পুষ্টিদ্ৰব্যসমূহে আমাক বিভিন্ন ধৰণে স্বাস্থ্য ৰক্ষাত সহায় কৰে। আখৰোটত থকা এই পুষ্টি উপাদানসমূহ হৈছে প্ৰ'টিন, ওমেগা 3 ফেটি এচিড, এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আদি। আখৰোটত থকা এই এণ্টিঅক্সিডেণ্ট, ফাইবাৰ বা ওমেগা 3 ফেটি এচিডে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে, লগতে ওজন নিয়ন্ত্ৰণত ৰাখে আৰু মগজুৰ বা মস্তিষ্কৰ বিকাশ ঘটায়, লগতে ভাল টোপনি আনে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টিত আখৰোটৰ এই পুষ্টি উপাদানসমূহে আমাক কি ধৰণেনো স্বাস্থ্য ৰক্ষাত সহায় কৰে সেই বিষয়ে আজি আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই নিশ্চয় সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, এইখিনিতে আপোনালোকৰ প্ৰতি এটি অনুৰোধ, যদিহে আজিৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ, লগতে বেল আইকনটো প্ৰেছ দি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ, যাতে আমি ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন লাভ কৰে আৰু আমাৰ ভিডিঅ' সকলোতকৈ আগত চাবলৈ পায়। এতিয়া আহোঁ আখৰোট নিয়মিতভাৱে খালে কি কি স্বাস্থ্য উপকাৰিতা লাভ কৰা যায়। আৰু ইয়াৰে প্ৰথমটো স্বাস্থ্য উপকাৰিতা হৈছে হাৰ্ট সুস্থ ৰখাৰ ক্ষেত্ৰত। আখৰোটত এণ্টিঅক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিড পোৱা যায় আৰু এই এণ্টিঅক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিডে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে, লগতে আমাৰ যিকোনো কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগৰে ৰিস্ক কমাই দিয়ে আৰু তেজত থকা বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমাই, লগতে ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে। গতিকে তেজৰ এনে ভাল কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰে আৰু বেয়া কলেষ্ট্ৰলৰ পৰিমাণ কমাই মানে আচলতে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্য ভালে ৰাখে। ঠিক তেনেদৰে নিয়মিতভাৱে আখৰোট সেৱন কৰিলে আমাৰ উচ্চ ৰক্তচাপৰ সমস্যাও নাইকিয়া হৈ যায়। গতিকে আমি নিয়মিতভাৱে আখৰোট খোৱা উচিত। আখৰোট নিয়মিতভাৱে খালে মস্তিষ্কৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে। আখৰোটত ফেটি এচিড আৰু DHA পোৱা যায়। এই ফেটি এচিড আৰু DHA মস্তিষ্কৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি কৰে, লগতে আখৰোটত থকা এণ্টিঅক্সিডেণ্টে আমাৰ যি ট্ৰেছ হয় সেই ট্ৰেছ নাইকিয়া কৰি দিয়ে আৰু ট্ৰেছ নাইকিয়া কৰি দিয়াৰ ফলতে আচলতে মস্তিষ্কৰ যি স্মৃতিশক্তি থাকে সেই স্মৃতিশক্তি ভাল হয়। যিসকল লোকৰ বয়সজনিত কাৰণত স্নায়ৱিক দুৰ্বলতাই দেখা দিয়ে, সেই স্নায়ৱিক দুৰ্বলতাও আখৰোট নিয়মিতভাৱে খালে স্নায়ৱিক দুৰ্বলতা অতি সোনকালে নাইকিয়া হৈ যায়। আৰু যিসকল বয়সস্থ লোকৰ এলজাইমাৰৰ নিচিনা ৰোগ আৰম্ভ হয় বা এলজাইমাৰৰ নিচিনা ৰোগ হোৱাৰ সম্ভাৱনা থাকে, তেওঁলোকেও যদি নিয়মিতভাৱে আখৰোট খায় তেতিয়া তেওঁলোকৰ এনে এলজাইমাৰৰ ৰোগ হোৱাৰ সম্ভাৱনা নাইকিয়া হৈ যায়। গতিকে আখৰোট নিয়মিতভাৱে খালে আচলতে মস্তিষ্কৰ কাৰ্যকাৰিতা গুণ বৃদ্ধি পায়। সেইবাবে সৰু ল'ৰা ছোৱালীক যদি নিয়মিতভাৱে আখৰোট খাবলৈ দিয়া হয় তেতিয়া সৰু ল'ৰা ছোৱালীৰ মস্তিষ্কৰ বিকাশ অতি ভাল হয়। আখৰোটত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু এই ফাইবাৰৰ বাবে আচলতে হজম প্ৰক্ৰিয়া উন্নত কৰে, লগতে লিপিড পৰিপাক প্ৰক্ৰিয়াও উন্নত কৰে। ফাইবাৰ যথেষ্ট পৰিমাণে থাকে বাবে আচলতে ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেইবাবে যিসকল লোকে ওজন নিয়ন্ত্ৰণ কৰাৰ বাবে লাগি আছে তেওঁলোকে নিয়মিতভাৱে আখৰোট সেৱন কৰিব লাগে। আখৰোটত যথেষ্ট পৰিমাণে ভিটামিন ডি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়। এই উপাদানবোৰে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে। আচলতে বয়সৰ লগে লগে ছালত যি বলিৰেখা আৰু বয়সৰ চাপ পৰে, এণ্টিঅক্সিডেণ্ট উপাদানবিধে আচলতে ছালৰ এই বয়সৰ চাপ আৰু বলিৰেখা অতি সোনকালে দূৰ কৰে। সেইবাবে যিসকল লোকৰ এই ছালৰ বিভিন্ন ধৰণৰ সমস্যা থাকে তেওঁলোকে যদি নিয়মিতভাৱে আখৰোট খায় তেতিয়া তেওঁলোকৰ ছালৰ এই সমস্যাবোৰ অতি সহজে ভাল হৈ যায়, লগতে ছালৰ উজ্জ্বলতা অতি সোনকালে ঘূৰি আহে। আচলতে বয়সৰ লগে লগে ফ্ৰী ৰেডিকেলৰ প্ৰভাৱৰ বাবে ছালত থকা কলাজেনৰ ক্ষতি হয় আৰু কলাজেনৰ ক্ষতি হোৱাৰ ফলতে ছালৰ বিভিন্ন সমস্যা যেনে বলিৰেখা পৰা বা সোনকালে বয়সৰ চাপ পৰা বা বিভিন্ন স্বাস্থ্য সমস্যাই দেখা দিয়ে। কিন্তু আখৰোটত থকা এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ এই কুপ্ৰভাৱবোৰ অতি সোনকালে নাইকিয়া কৰি দিব পাৰে,
যাৰ বাবে ছালৰ উজ্জ্বলতা সদায় বৰ্তি থাকে। আখৰোটত থকা উচ্চ পৰিমাণৰ ফাইবাৰৰ বাবে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত ৰাখে, বিশেষকৈ টাইপ 2 ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। সেইবাবে যিসকল লোকৰ ডায়েবেটিছৰ সমস্যা আছে তেওঁলোকে যদি নিয়মিতভাৱে আখৰোট খায় তেনেহ'লে তেওঁলোকৰ এই ডায়েবেটিছ নিয়ন্ত্ৰণত থকাত সহায় হয়। আখৰোটত মেলাটনিন নামৰ এবিধ উপাদান পোৱা যায় আৰু এই মেলাটনিনৰ বাবেই টোপনি ভাল হয়। গতিকে যিসকল লোকৰ টোপনিৰ সমস্যা থাকে তেওঁলোকে যদি নিয়মিতভাৱে আখৰোট খায় তেনেহ'লে তেওঁলোকৰ টোপনিৰ এই সমস্যা নাইকিয়া হৈ যায়। আখৰোটত থকা পলিফেনল, এণ্টিঅক্সিডেণ্ট আৰু ওমেগা 3 ফেটি এচিডৰ বাবে কেঞ্চাৰৰ সম্ভাৱনা নাইকিয়া হৈ যায়। বিশেষকৈ কলন কেঞ্চাৰ আৰু ব্ৰেষ্ট কেঞ্চাৰৰ সম্ভাৱনা একেবাৰে নাইকিয়া হৈ যায়। গতিকে যিসকল লোকে নিয়মিতভাৱে আখৰোট খায় তেওঁলোকৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা একেবাৰে কমি থাকে। আখৰোটত মেগনেছিয়াম নামৰ এবিধ উপাদান থাকে আৰু এই মেগনেছিয়ামৰ বাবে লগতে থকা এণ্টিঅক্সিডেণ্ট, ওমেগা 3 ফেটি এচিড, ফাইবাৰ এই উপাদানবোৰৰ উপৰিও মেগনেছিয়াম থকাৰ বাবে আচলতে যিসকল লোকে নিয়মিতভাৱে আখৰোট খায় তেওঁলোকৰ উচ্চ ৰক্তচাপৰ সম্ভাৱনা একেবাৰে কমি থাকে বা উচ্চ ৰক্তচাপ থাকিলেও উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। আখৰোট নিয়মিতভাৱে খালে পুৰুষৰ পুৰুষত্ব বৃদ্ধি পায়। আচলতে আখৰোটত থকা বিভিন্ন উপাদানে মানুহৰ বিভিন্ন ধৰণৰ ষ্ট্ৰেছ কমাই দিয়ে বা নাইকিয়া কৰে আৰু এনেদৰে ষ্ট্ৰেছ নাইকিয়া কৰে বাবেই আচলতে পুৰুষৰ পুৰুষ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। সেইবাবে যিসকল পুৰুষৰ বিভিন্ন ধৰণৰ যৌন সমস্যা আছে তেওঁলোকে আচলতে নিয়মিতভাৱে আখৰোট সেৱন কৰিব লাগে। আখৰোটত থকা এই বিভিন্ন পুষ্টি উপাদানসমূহে হাড়ৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰে আৰু হাড় মজবুত কৰি ৰখাত সহায় কৰে। লগতে আখৰোটত থকা উচ্চ ফাইবাৰে মানুহৰ কোষ্ঠকাঠিন্য দূৰ কৰে। সেইবাবে যিসকল লোকৰ কোষ্ঠকাঠিন্যৰ সমস্যা থাকে তেওঁলোকে যদি নিয়মিতভাৱে আখৰোট খায় তেতিয়া তেওঁলোকৰ এনে কোষ্ঠকাঠিন্যৰ সমস্যা অতি সহজে নাইকিয়া হৈ যায়। মন কৰিবলগীয়া কথাটো হৈছে আখৰোট আচলতে অতিৰিক্তভাৱে কেতিয়াও সেৱন কৰিব নালাগে, কিয়নো আখৰোট যদি অতিৰিক্তভাৱে সেৱন কৰা হয় তেতিয়া লিভাৰৰ বিভিন্ন সমস্যাই দেখা দিয়াৰ সম্ভাৱনা থাকে। সেইবাবে আখৰোট সদায় দিনত 3টা বা 4টাকৈ খাব লাগে। আচলতে ৰাতি আখৰোট তিয়াই থ'ব লাগে আৰু সেই তিয়াই থোৱা আখৰোট ৰাতিপুৱা বাকলিটো গুচাই ৰাতিপুৱা আচলতে খালী পেটতে খাব লাগে। তেতিয়াহে আখৰোটৰ আচলতে সৰ্বাধিক স্বাস্থ্য উপকাৰিতা লাভ কৰা যায়। মন কৰিবলগীয়া কথাটো হৈছে যিসকল লোকৰ এলাৰ্জিৰ সমস্যা আছে তেওঁলোকে আখৰোট খোৱাৰ আগত চিকিৎসকৰ পৰামৰ্শ লৈহে আখৰোট সেৱন কৰিব লাগে। বন্ধুসকল, নিয়মিতভাৱে আখৰোট খালে আখৰোটত থকা বিভিন্ন পুষ্টি উপাদানে আমাক কি ধৰণে স্বাস্থ্য উপকাৰিতা প্ৰদান কৰে সেই বিষয়ে কিছু কথা শুনিলে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।